মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় এবাৰ মন দি চাওক এই দৃশ্যলৈ। এয়া আপোনাৰ বিভাগৰে পয়া লগা স্বৰূপ। আছে গৰু নাবাই হাল তেনে গৰু নথকাই ভাল। এই কথাষাৰ আপোনাৰ বিভাগৰ ক্ষেত্ৰতে ভালদৰে নাখাটেনে? তিনিচুকীয়া জিলাৰ জাগুনৰ ৰাজ্য চৰকাৰৰ ফুপুলা স্বৰূপ। এইখন অসমৰে এয়া পয়া লগা দৃশ্য। প্ৰথমে দৃশ্যলৈ মন কৰক। এয়া হৈছে এটা উপস্বাস্থ্য কেন্দ্ৰ। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত জাগুনৰ ৰামনগৰৰ উপস্বাস্থ্য কেন্দ্ৰৰ এয়া জৰাজীৰ্ণ অৱস্থা। ৰাইজে বিচাৰিছিল উপস্বাস্থ্য কেন্দ্ৰ। ৰাইজৰ সুবিধা হ'ব বুলি নিৰ্মাণ হ'ল আপোনালোকে প্ৰত্যক্ষ কৰা এই উপস্বাস্থ্য কেন্দ্ৰটো। কিন্তু অঞ্চলটোৰ 7খন গাঁৱৰ সামৰি চৰকাৰে স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰি উলিয়াইছিল যদিও আজি পৰ্যন্ত আনুষ্ঠানিকভাৱে মুকলি নহ'ল কেন্দ্ৰটো। নিৰ্মাণৰ পাছতেই 5 বছৰতকৈও অধিক কাল এনেদৰে বন্ধ হৈ পৰি থকা কেন্দ্ৰটোত বহু আচবাব চোৰে নি শেষ কৰিছে। দুষ্কৃতিকাৰীয়ে ভাঙি নিঃশেষ কৰিছে কেন্দ্ৰটোৰ দুৱাৰ খিৰিকীকে ধৰি কেন্দ্ৰটোৰ চৌহদ। কিন্তু কাণ সাৰ নাই স্বাস্থ্য বিভাগ তথা চৰকাৰৰ। ফলত প্ৰসূতি মাতৃৰ লগতে শিশুসকলক চিকিৎসাৰ বাবে ভৰ বাৰিষা বুঢ়ীদিহিঙৰ বুকুৱেদি নাৱেৰে বিপদসংকুল যাত্ৰা কৰি জাগুনলৈ আনিব লগা হয়। এতিয়া গাঁওবাসীৰ আহ্বানৰ ওপৰত কেতিয়া চকু দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে সেয়া হ'ব সময়ত লক্ষণীয়। প্ৰথমতে মই আপোনালোকৰ নমস্কাৰ জনাব বিচাৰিছো। আৰু আমাৰ গাঁৱৰ বিশেষকৈ অসুবিধা আছে। এখন সাব চেণ্টাৰ চৰকাৰে দিলে, কিন্তু সেইখন সাব চেণ্টাৰত আমাৰ একো সুবিধা নাই। যিহে ভুক্তভোগী আমাৰ এইখন গাঁৱৰ 7টা গাঁৱৰ মানে দুৰ্ভগীয়া জনজাতি মানুহৰ মানে হৈ আছে। সাব চেণ্টাৰটো আছে কিন্তু তাত মানে সুবিধা নাই। যেটো বাৰিষা সিজনত মানে আমাৰ প্ৰেগনেন্ট মহিলাখিনিক মানে নদী পাৰ হৈ মেডিকেললৈ যাবলগীয়া হয়। আমাৰ খৰালি সিজনতো ক'ব গ'লে তাত কাঠৰ দলং থাকে, সেইটো বাৰু অকমান সুবিধাটো হৈ যায়। কিন্তু বাৰিষা সিজনত আমাৰ বহুতো প্ৰব্লেম হয়। তো সেইকাৰণে মই চৰকাৰৰ পৰা এটা অনুৰোধ জনাইছো যে আমাৰ এখন সাব চেণ্টাৰত যদি ডক্টৰ এখন নাৰ্ছ থাকে তেনেহ'লে বহুতে ভাল হ'ব। ইয়াৰ এইটো সাব চেণ্টাৰ কিমান বছৰ হয় সেইটো মই পাহৰিছো বাৰু। হ'ল বহুতে বছৰ হৈ গ'ল। কিন্তু সেইটো সাব চেণ্টাৰ আমাৰ কথাসীমাত হৈছে, কিন্তু লিখাটো ৰামনগৰ লিখা বুলি আছে। কিন্তু মই সেইটো বিষয়ে মই ইমান নাজানো বাৰু। হ'লেও যিটো আছে থাকক, ভালে থাকিব লাগে। আৰু আমাৰ এখন গাঁৱৰ ৰাইজসকলক সুবিধাটো মই বিচাৰিছো যে চৰকাৰে যাতে আমাৰ এখন গাঁৱৰ সাব চেণ্টাৰত ডক্টৰ আৰু নাৰ্ছ যাতে দিয়ে, যাতে সৰু সৰু ল'ৰা ছোৱালী বেমাৰ আজাৰ হ'লে মানে তাত দৰৱ পায়, বেজি ভাল পায়, আৰু প্ৰেগনেন্ট মহিলাখিনিও যাতে সুবিধাটো সেইটো পায়। নিউজ ডেস্ক ৰিপৰ্ট এনিটক। মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় এবাৰ মন দি চাওক এই দৃশ্যলৈ। এয়া আপোনাৰ বিভাগৰে পয়া লগা স্বৰূপ। আছে গৰু নাবাই হাল তেনে গৰু নথকাই ভাল। এই কথাষাৰ আপোনাৰ বিভাগৰ ক্ষেত্ৰতে ভালদৰে নাখাটেনে? তিনিচুকীয়া জিলাৰ জাগুনৰ ৰাজ্য চৰকাৰৰ ফুপুলা স্বৰূপ। এইখন অসমৰে এয়া পয়া লগা দৃশ্য। প্ৰথমে দৃশ্যলৈ মন কৰক। এয়া হৈছে এটা উপস্বাস্থ্য কেন্দ্ৰ। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত জাগুনৰ ৰামনগৰৰ উপস্বাস্থ্য কেন্দ্ৰৰ এয়া জৰাজীৰ্ণ অৱস্থা। ৰাইজে বিচাৰিছিল উপস্বাস্থ্য কেন্দ্ৰ। ৰাইজৰ সুবিধা হ'ব বুলি নিৰ্মাণ হ'ল আপোনালোকে প্ৰত্যক্ষ কৰা এই উপস্বাস্থ্য কেন্দ্ৰটো। কিন্তু অঞ্চলটোৰ 7খন গাঁৱৰ সামৰি চৰকাৰে স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰি উলিয়াইছিল যদিও আজি পৰ্যন্ত আনুষ্ঠানিকভাৱে মুকলি নহ'ল কেন্দ্ৰটো। নিৰ্মাণৰ পাছতেই 5 বছৰতকৈও অধিক কাল এনেদৰে বন্ধ হৈ পৰি থকা কেন্দ্ৰটোত বহু আচবাব চোৰে নি শেষ কৰিছে। দুষ্কৃতিকাৰীয়ে ভাঙি নিঃশেষ কৰিছে কেন্দ্ৰটোৰ দুৱাৰ খিৰিকীকে ধৰি কেন্দ্ৰটোৰ চৌহদ। কিন্তু কাণ সাৰ নাই স্বাস্থ্য বিভাগ তথা চৰকাৰৰ।
ফলত প্ৰসূতি মাতৃৰ লগতে শিশুসকলক চিকিৎসাৰ বাবে ভৰবাৰিষা বুঢ়ীদিহিঙৰ বুকুৱেদি নাৱেৰে বিপদসংকুল যাত্ৰা কৰি জাগুনলৈ আনিব লগা হয়। এতিয়া গাঁওবাসীৰ আহ্বানৰ ওপৰত কেতিয়া চকু দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে সেয়া হ'ব সময়ত লক্ষণীয়। প্ৰথমতে মই আপোনালোকক নমস্কাৰ জনাব বিচাৰিছোঁ। আৰু আমাৰ গাঁৱৰ বিশেষকৈ অসুবিধা আছে। এখন সাব চেণ্টাৰ চৰকাৰে দিলে, কিন্তু সেইখন সাব চেণ্টাৰত আমাৰ একো সুবিধা নাই। যিহে ভুক্তভোগী আমাৰ এইখন গাঁৱৰ সাতটা গাঁৱৰ মানে দুৰ্ভগীয়া জনজাতি মানুহৰ মানে হৈ আছে। সাব চেণ্টাৰটো আছে, কিন্তু তাত মানে সুবিধা নাই। যিহেতু বাৰিষা ছিজনত মানে আমাৰ প্ৰেগনেণ্ট মহিলাখিনিক মানে নদী পাৰ হৈ মেডিকেললৈ যাবলগীয়া হয়। আমাৰ খৰালি ছিজনতো ক'ব গ'লে তাত কাঠৰ দলং থাকে, সেইটো বাৰু অকণমান সুবিধাটো হৈ যায়, কিন্তু বাৰিষা ছিজনত আমাৰ বহুতো প্ৰব্লেম হয়। তো সেইকাৰণে মই চৰকাৰৰ পৰা এটা অনুৰোধ জনাইছোঁ যে আমাৰ এখন সাব চেণ্টাৰত যদি ডক্তৰ এখন নাৰ্ছ থাকে তেনেহ'লে বহুতে ভাল হ'ব। এইটো সাব চেণ্টাৰ কিমান বছৰ হয় সেইটো মই পাহৰিছোঁ বাৰু, হ'ল বহুতে বছৰ হৈ গ'ল। কিন্তু সেইটো সাব চেণ্টাৰ আমাৰ কথাসীমাত হৈছে, কিন্তু লিখাটো ৰামনগৰ লিখা বুলি আছে। কিন্তু মই সেইটো বিষয়ে মই ইমান নাজানো বাৰু। হ'লেও যিটো আছে থাকক, ভালে থাকিব লাগে। আৰু আমাৰ এখন গাঁৱৰ ৰাইজসকলক সুবিধাটো মই বিচাৰিছোঁ যে চৰকাৰে যাতে আমাৰ এখন গাঁৱৰ সাব চেণ্টাৰত ডক্তৰ আৰু নাৰ্ছ যাতে দিয়ে, যাতে সৰু সৰু ল'ৰা ছোৱালী বেমাৰ আজাৰ হ'লে মানে তাত দৰৱ পায়, বেজি ভাল পায়, আৰু প্ৰেগনেণ্ট মহিলাখিনিও যাতে সুবিধাটো সেইটো পায়। নিউজ ডেস্ক ৰিপৰ্ট, এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।